আমি পাতি আছো পঞ্চায়ত নিৰ্বাচনৰ কথা আৰু এই মুহূৰ্তত আমি উপস্থিত হৈছো সোণাৰী বিধানসভা সমষ্টিৰ সাপেখাতি জিলা পৰিষদত আৰু এইটো সাপেখাতি জিলা পৰিষদ হোৱাৰ সমান্তৰালভাৱে সাপেখাতি পঞ্চায়ত এইটো আপোনালোকৰ আৰু আমি যেহেতু কথা পাতি আছো নিৰ্বাচনৰ পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনটো পালেহি সাজু হৈছে নাই নিৰ্বাচনলৈ সাজু হৈ চলি আছে কেনেকুৱা আপুনি ইয়াৰ পৰা কলৈকে মাৰে ভাড়া আমি বিশেষ দূৰ নাযাওঁ আৰু হয় এইবিলাক লোকেলতে ই ৰিক্সাটো চাগে আগতে নাছিলে আগতে কি কৰিছিলে আপুনি আগতে মই পেট্ৰলৰ অটো চলাইছিলোঁ পেট্ৰলৰ অটো লাহে লাহে ধৰক পইচাটো যিমান খৰচ হয় তিমান চাগে নাহে সেইকাৰণে মানে কি কৰিলোঁ এই ৰিক্সা ল'বলৈ আৰম্ভ ই ৰিক্সা ল'লে হয় এতিয়া নিৰ্বাচনটো কেনেকুৱা দেখিছে এইবাৰ পঞ্চায়ত নিৰ্বাচন এতিয়া নিৰ্বাচনটো অলপমান আমাৰ মানে ধৰক একে জেগাতে যিজনে টিকেট নাপায় আকৌ নিৰ্দলীয় উঠিছে তেনেকুৱা আছে মানে যুঁজ বাগৰ অলপ হৈছে খেলি মেলি এটা সেইটোৱে আমাৰ দুখৰ বিষয় হৈছে এনেইতো যোৱাবাৰ মই বুথৰ প্ৰেচিডেণ্ট আছিলোঁ বুথ মানে কোনোবা দলৰ নেকি বিজেপি দলৰ আপুনি বিজেপি দলো কৰে মানে চলোৱাৰ লগতে মই বুথৰ প্ৰেচিডেণ্ট আছোঁ এতিয়া নাই নেকি আমাৰ ইয়াত 10টা বুথ আছে 10টা ৱাৰ্ড আছে হেৰি আছে তাৰপৰা 10টাৰ ভিতৰত আমাৰতো তেতিয়া 2 নম্বৰ আছিলে এতিয়া 9 নম্বৰ কৰিলে তেতিয়া মই তাতে বুথৰ প্ৰেচিডেণ্ট আছিলোঁ তেওঁ ৱাৰ্ড মেম্বাৰ আছিলে জোনমণি গগৈ বুলি এইবাৰ মানে আপোনালোকৰ দলৰ কোনোবাই টিকেট নাপালে তেনেকে বিচৰাজনে নাপাই পেলাই নিৰ্দলীয় এইবিলাক হেৰি প্ৰতীকটো বেলেগ মানে ভোটটো ভাগ হ'ব তেনেকুৱাই হ'ব এতিয়া নিজৰে যদি ঘৰতে দুজন উঠে তো তেতিয়া অলপ খেলি মেলি এটা হ'ব বুলি মানে অনুভৱ হৈছে খেলি মেলি এটা হ'ব পাৰে কাৰণ এখন ঘৰতে দুজন প্ৰাৰ্থীৰ নিচিনা হৈছে সেইটো কাৰণে নিজৰ এইটো আৰু প্ৰত্যেকৰ ঘৰতো নিজৰ দুখৰ বিষয় নিচিনা হৈ পৰে মানে একেখন কাঁহীকে দুভাগ কৰা নিচিনা হৈছে এখন কাঁহীৰে দুভাগ হোৱা নিচিনা হৈছে সেইটো কাৰণে বেয়া লাগিছে বাইদেউৰ ক'ত ঘৰ ইয়াতে ঘৰ মোৰ ওচৰতে ষ্টেচনৰ ওচৰ হয় এতিয়া নিৰ্বাচনলৈ সাজু হৈছে নাই আপোনালোক নিৰ্বাচনলৈ সাজু হৈছে আপোনালোকৰ ওচৰত কোনোবাই খেলিছে নাই আমাৰ ওচৰত ইমানটো গম নাপাওঁ তেনেকুৱাকে নাই এতিয়া নিৰ্বাচনী বতাহ এনেই বলিছে নাই বলিছে কেনেকুৱা বতাহ বাইদেৱে নিশ্চয় জানে আপুনি ক'ব পাৰিব এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতাহ কেনেকুৱা আপোনালোকৰ ফালে বৰ বেছি হেৰি নাই ইমান বিশেষ বতাহ তেওঁ কৈছে যে বৰ বিশেষ বতাহ তেওঁ দেখা নাই আমি অকণমান ভিতৰলৈ আমি সোমাই যাম বা সোমাই গৈও কথা আমি পাতিবলৈ চেষ্টা কৰিম ইফালে অহাৰ লগে লগে ইফালে ঘূৰিয়ে দিছে মিঠাই কি নাম মোৰ নাম ওচৰতে ঘৰ লংপতি এতিয়ালৈকে ভোটত নাম উঠিছে নাই উঠা মই মেট্ৰিক দিছে কেনেকুৱা মেট্ৰিক হৈ গ'ল ৰিজাল্ট দিলে মানে আমাৰ CBSE ৰিজাল্টটো মে ডিক্লেয়াৰ কৰিব গতিকে ৰাজনীতিৰ কথা চাগে খুব জনা নাযায় নে অলপ আইডিয়া আছে ৰাজনীতিৰ ইমান আইডিয়া নাই মানে ইমান নলেজ নাই ইমান নলেজ ৰাজনীতিৰ এতিয়ালৈকে নাই কিন্তু আমি ইফালে নলেজ থকা মানুহৰ সৈতে অকণমান কথা পাতিম ইফালে আহি পাইছে এখন স্কুটি আমি তেওঁলোকৰ সৈতেও কথা পাতোঁ খুব ধুনীয়াকৈ ওলাই মেলি আহিছে গতিকে নিৰ্বাচনৰ কথা পাতি আছো পঞ্চায়ত নিৰ্বাচন মই বিশেষকৈ ইয়াৰ নহয় মানে ক'ত ঘৰ মই যোৰহাটৰ নেকি যোৰহাটৰ ফালে কেনেকুৱা হাৱা আমি গৈ আহিছো তাৰ পৰা তাত হাৱা অলপ বলিছে ইতিমধ্যে তাত কেনেকুৱা দেখিছে এতিয়ালৈকে আপুনি দেখাত এতিয়ালৈকেতো চবফালে মানে গোটেইকেইজনে হেৰি কৰি আছে হয় এতিয়া কোন যাব এতিয়া মানে দুটা পাৰ্টি বিশেষকৈ বিজেপি কংগ্ৰেছৰ হাৱা সিফালে যোৰহাটত দেখিছে আপোনাৰ ঘৰটো ইয়াতে নিশ্চয় সাপেখাতিতে অকমান দূৰ সাপেখাতিৰ পৰা প্ৰায় 7 মিনিট লাগে মোৰ ঘৰলৈ 7 মিনিট লাগে আপুনি এই বাইকখনৰে অহা যোৱা কৰে হয় মই এই বাইকখনে অহা যোৱা কৰোঁ আমি নিৰ্বাচনৰ কথা পাতি আছো 2 তাৰিখেতো নিৰ্বাচন পালেহি কেনেকুৱা ধৰণৰ প্ৰস্তুতি গতানুগতিক কাৰণ নিৰ্বাচন আহিব যাব যেনেকে বহাগ বিহুটো প্ৰত্যেক বছৰে আহে বিহু মেইন ঠিক তেনেকে ধৰক বহাগ বিহুটো আমাৰ অসমীয়া বাপতিসাহোন আবেগ আৰু এই বিহুৰ লগত আকৌ নিৰ্বাচনটো আহিলে ঠিক তেনেকে নিৰ্বাচনটো তেনেকে সঠিকভাৱে পাৰ হৈ যাব বুলি মোৰ এটা বিশ্বাস আৰু সকলো ভোটাধিকাৰীয়ে যাতে উচিত এজন প্ৰাৰ্থীক ভোট দি নিৰ্বাচন কৰি
তেওঁলোকৰ কাম কাজ কৰাত সহযোগ হওক বুলি মোৰ ফালৰ পৰা মই সম্পূৰ্ণ ৰাইজলৈ মোৰ সহায় জনাইছো। ধন্যবাদ জনাইছো। খুব ধুনীয়া কথা এটা কৈছে তেওঁ যে সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰক আৰু গণতন্ত্ৰক শক্তিশালী কৰক। ভোটাধিকাৰটো গণতন্ত্ৰৰ এটা নিজৰ এটা অধিকাৰ, মৌলিক অধিকাৰ নহয় জানো? সেই মৌলিক অধিকাৰটো যাতে সপ্ৰয়োগ কৰক আৰু এজন উচিত ব্যক্তিক মানে আমাৰ ৰাইজৰ প্ৰতিনিধি হিচাপে পঠিয়াওক যাতে তেওঁ কাম কৰিব পাৰে। গতিকে আপোনালোকৰ ইয়াৰ যদি আমি পাতো যে সমস্যা আপোনালোকৰ কেনেকুৱা পঞ্চায়তটোত, আপোনালোকৰ নিজৰ যিটো সাপেখাতী পঞ্চায়ত, সাপেখাতী জিলা পৰিষদ, তাত কিবা বিশেষ সমস্যা আপুনি দেখিছে? বিশেষভাৱে কি হ'ল, প্ৰত্যেকটো সমস্যাৰ মূল কাৰণ হ'ল আমাৰ নিজে সৃষ্টি কৰা নিজৰ সৃষ্টি। আমি ভালভাৱে সঠিকভাৱে যদি আমাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে নিশ্চয় সমস্যাসমূহ সমাধান হ'ব। আপুনি আপোনাৰ ঘৰে ধৰি লওক, আপোনাৰ ঘৰৰ সমস্যাটো আপুনি নিজে সমাধান নকৰিলে বেলেগে কৰিব জানো? ঠিক কোনো নকৰে। ঠিক ধৰি লওক আমাৰ যেনেকে আমাৰ পঞ্চায়তখন আছে, আমাৰ পঞ্চায়তখনলৈ আমাৰ চৰকাৰৰ পৰা কিছু টকা আহে, সেই টকাখিনি যদি আমি সঠিকভাৱে ব্যৱহাৰ কৰোঁ, সঠিকভাৱে তেতিয়াহ'লে ৰূপায়ণ হয়। সঠিকভাৱে ৰূপায়ণ হোৱাৰ পাছত আমাৰ সমস্যাখিনি সঠিকভাৱে ৰূপায়ণ হ'ব। একেবাৰে হয়নে নহয়? ধন্যবাদ। মই এতিয়া বতাহ কেনেকুৱা দেখিছে? আমাৰ নিৰ্বাচনী বতাহ, প্ৰথম কথা হ'ল কি, মই এজন ভাৰতীয় জনতা পাৰ্টীৰ এজন সক্ৰিয় সদস্য। আপুনি সক্ৰিয় সদস্য? আৰু এজন পালো, আমি এখন ই ৰিক্সাত বহি কথা পাতিলো দাদাজনৰ সৈতে। তেওঁ ক'লে যে তেওঁ এসময়ত বুথৰ প্ৰেচিডেণ্ট আছিল। হয়, মই এজন সক্ৰিয় সদস্য আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি প্ৰতিটো মানে এপি মেম্বাৰ, প্ৰতিটো জেডপিত আমি নিশ্চিত জয় হ'বই, সেইটো নিশ্চিত জয় হ'বই। তেওঁ ইতিমধ্যে দাবী কৰিছে যে তেওঁ নিশ্চিত জয় হ'ব। আপোনাৰ ঘৰ ওচৰতে? মই সাপেখাতী মণ্ডল। নিৰ্বাচন আহিছে, কেনেকুৱা প্ৰস্তুতি? নিৰ্বাচন প্ৰস্তুতি মোটামুটি ঠিকে আছে, চলি আছে। বতাহ ইয়াত কেনেকুৱা? বতাহ ইয়াত ভাৰতীয় জনতা পাৰ্টি চবচে জয় মই। ভাৰতীয় জনতা পাৰ্টি? কংগ্ৰেছ নাই? কংগ্ৰেছ থাকিব, বিৰোধী নাথাকিলে কেনেকে হ'ব? বিৰোধী থাকিব লাগিব। বিৰোধী শক্তিশালী হ'লে গণতন্ত্ৰ শক্তিশালী হ'ব। সেইটোতো হয়, খালি বিৰোধী যদি দুৰ্বল থাকে, গণতন্ত্ৰ যিটো তেওঁলোকৰ অধিকাৰ, সেই অধিকাৰটো নাপাব। দুৰ্বল বিৰোধী হোৱাত ক'ৰবাত মানে চৰকাৰী পক্ষৰো ক'ৰবাত অৰিহণা আছে নেকি? শাসক পক্ষৰো? মোৰ বিবেকেতো নকয়। তেওঁৰ বিবেকে অৱশ্যে কথাটো কোৱা নাই, কিন্তু তেনেকুৱা ধৰণৰ আমি কিন্তু দেখিছো যে ক'ৰবাত তেনেকুৱা ধৰণৰো হৈছে। আমি অকণমান ইফালে এয়া মানে কেমেৰা অহাৰ লগে লগে এইখিনিতে আড্ডা চলি আছিলে, তাৰপিছত কিন্তু নোহোৱা হৈ গ'ল, লগে লগে নোহোৱা হ'ল। আপোনাৰ চাগে ভোটত নাম এতিয়ালৈকে উঠা নাই? উঠিছে নাই ভোটৰ নাম? তেওঁ ক'ব নোৱাৰে, তেওঁ সিফালে গৈছে। আমি ইফালে কথা পাতিম। দুগৰাকীয়ে খুব ধুনীয়াকৈ কথা পাতি আছে আৰু ইফালে দাদা বহি আছে। দাদা ভালে আছে? কওকচোন। আমি আহিলো পঞ্চায়ত নিৰ্বাচনৰ কথা পাতিবলৈ। পঞ্চায়ত নিৰ্বাচনৰ কেনেকুৱা চলিছে প্ৰস্তুতি? প্ৰস্তুতিটো সুযোগ চামাক ভালে চলি আছে। খুব ডাঙৰকে হোৱাগে নাই? ডাঙৰকে হ'ব আৰু লাহে ধীৰে, এনেকুৱা গম পোৱা নাই এতিয়ালৈকে। মানুহবিলাক আমিতো দোকানত দেখিছো, মানুহ আহিছে গৈ আছে, তেনেকুৱা একো কোৱা নাই। পঞ্চায়ত নিৰ্বাচনৰ বিশেষ তেনেকুৱাকে কোনো কথা আড্ডা মৰা নাই? আড্ডা মৰা মানে কি, কেতিয়াবা আমিতো ব্যৱসায় লৈ ব্যস্ত থাকো না, তথাপি অলপ চলপ কিবা এটা এনে শুনো। কেনেকুৱা আপোনালোকৰ ইয়াত বতাহ যদি বলে, কাৰ বতাহ এতিয়ালৈকে দেখিছে? বতাহটো ধৰক এনেকা ইয়াতো বিজেপিৰ বতাহটো বেছি, বিজেপিৰ বতাহটো বেছি দেখিছো। কংগ্ৰেছৰ কিয় কমিছে বুলি ভাবে? ক'ব নোৱাৰো, ইমান এটা মাথা মৰা নাই। মানে আমি বেপাৰ বাণিজ্য লৈ থাকেতো। বেপাৰ বাণিজ্যৰ থাকে। আপোনাৰ ইয়াতে ঘৰ ওচৰতে? মোৰ ইয়াতে নহয়, মোৰ তিনিচুকীয়াত ঘৰ। তিনিচুকীয়া? আপুনি ইয়াত থাকি পেলাই কাম কৰে? নহয়, মই বস্তু দিবহে আহিলো ইয়াতে। বস্তু দিবলৈ আহিছে তিনিচুকীয়াৰ পৰা? আপোনালোকৰ ফালে কেনেকুৱা বতাহ? আমাৰ ফালেতো আপোনাৰ বিজেপিৰ ফালে এইফালেও বিজেপি কৈছে, সিফালেও বিজেপি কৈছে। আমি ক'ৰবাত নিশ্চয়কৈ কংগ্ৰেছৰ কথা কোৱা মানুহো আমি অকণমান পাম। দাদা ভালে আছে? ব্যস্ততাৰ মাজত আছে, তাৰ মাজতে অকণমান সময় আপোনাৰ পৰা লৈছো। নতুন মডেল আহিছে নাই মোবাইলৰ? আহিছে, নতুন মডেল আহি আছে। নিৰ্বাচনৰ কথা পাতি আছো, গতিকে পঞ্চায়ত নিৰ্বাচনৰ কেনেকুৱা দেখিছে? ইয়াত প্ৰস্তুতি আপোনালোকৰ কেনেকুৱা? প্ৰস্তুতি ঠিকেই চলি আছে? ইয়াত বতাহ কিবা বলিছে এতিয়ালৈকে? নিৰ্বাচনী বতাহ আপুনি ক'ৰ পৰা আহিছে? তাত আছিলে আপুনি? তেওঁ গতিকে বতাহটো এতিয়ালৈকে কেনেকুৱা ধৰণৰ বলিছে সেই সম্পৰ্কে তেওঁ এতিয়াও অৱগত হোৱা নাই। ইফালে অকণমান সময় দিলে ভাল পালোহেঁতেন। ঘৰ ইয়াতে? ওচৰতে, ঘোঁৰাজানত। আমি নিৰ্বাচনৰ কথা পাতি আছো। নিৰ্বাচনৰ কথা গম পাইছে নাই? পঞ্চায়ত নিৰ্বাচন এতিয়ালৈকে গম পোৱা নাই?
নিৰ্বাচনৰ কথা এতিয়ালৈকে গম পোৱা নাই, ইফালে গম পাইছে চাগে নে নাই পোৱা? পাইছোঁ। কেই তাৰিখে নিৰ্বাচন? 2 তাৰিখে হ'ল। 2 তাৰিখে কেনেকুৱা চলিছে ইয়াত প্ৰস্তুতি দেখিছেনে? ভালে আছে। ভালে আছে। এতিয়ালৈকে কেম্পেইনিং দেখিছে নাই? নিৰ্বাচনী প্ৰচাৰ চচাৰ চলিছেনে এইফালে? চলি আছে। চলি আছে। তেওঁ খোৱাত ব্যস্ত হৈ আছে, বৰ বেছি ইয়াত অসুবিধা নিদিওঁ আমি, কিন্তু যিহেতু কথা পাতি আছোঁ কথা পাতি যাম। ভালে আছে? ভালে আছোঁ। ওচৰতে ঘৰ চাগে? ওচৰতে দোকান আছে ইয়াতে? দোকান আছে। কেনেকুৱা দোকান ঠিকে চলি আছে? চলি আছে। আমি পঞ্চায়তৰ কথা পাতি আছোঁ। পঞ্চায়ত নিৰ্বাচন কেনেকুৱা দেখিছে ইয়াত? খুব সুন্দৰ। চব প্ৰচাৰ চচাৰ আৰম্ভ হৈছে? প্ৰচাৰ আৰম্ভ হৈ গৈছে। আপোনাৰ ঘৰৰ ওচৰত কোনোবাই খেলিছে? এইবাৰ পঞ্চায়তত চিম্বল নাই সদস্যত, গাঁও সভাৰ সদস্যত, সেইটো কেনেকুৱা, কি বুলি ভাবে? ভাল হৈছে, বেয়া হৈছে? সুন্দৰ হৈছে। যিহেতু চিম্বল নোহোৱাকৈ খেলিছে, ঠিক তেনেকৈ মানে গাঁৱত যিবোৰ মানে ধৰক ভাল মানুহ হয়, তেওঁলোকে খেলিবলৈ সুবিধা পাইছে। এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা। যিসকলৰ মন থাকে কিন্তু তেওঁ যদি কিবা দলীয় প্ৰতীকত খেলিবলগীয়া হয়, কেতিয়াবা খেলিব নোৱাৰে, কেতিয়াবা দলীয় প্ৰতীকৰ কাৰণে কিছুমানে নেখেলে। কিন্তু এইবাৰ তেনেকুৱা ধৰণৰ সুবিধাও আছে। এইবাৰ যিকোনো মানুহে খেলিব পাৰে, তাত নিৰ্বাচনটো খেলিব পাৰে। কিন্তু AP মেম্বাৰ আৰু ZPCৰ ক্ষেত্ৰত চিম্বল আছে, গতিকে সেইটোৰ ক্ষেত্ৰত কেনেকুৱা বতাহ, এতিয়া নিৰ্বাচনী বতাহ ইয়াত বলিছে কিবা? সঁচা কথা ক'বলৈ গ'লে আমাৰ উন্নয়নটো দেখি মানে যিমান দূৰ মই জানো বিজেপিৰ ফালে ইয়াত মানে আপুনি ক'ব বিচাৰে যে বিধায়কে যি কাম কৰিছে তাৰ সেই প্ৰভাৱটোৱে পৰিছে, বিধায়কৰ প্ৰভাৱটোৱে পৰিব। কিন্তু পঞ্চায়তত অৱশ্যে বিধায়কৰ কথা নাথাকে যদিও কিন্তু সেই তেনেকুৱা ধৰণৰ প্ৰভাৱ ইয়াত হ'ব পাৰে। নিৰ্বাচনৰ কথাই পাতি আছোঁ, গম পাইছেই। গতিকে পঞ্চায়ত নিৰ্বাচন 2 তাৰিখে পালেহি, কেনেকুৱা প্ৰস্তুত কৰিছে নিজকে? পঞ্চায়ত নিৰ্বাচনৰ কাৰণে এতিয়া নিৰ্বাচন তুংগত উঠিছে। মোৰ ইয়াত নহয়, মোৰ ইয়াত দোকান আছে ভিতৰত। ইয়াত মোৰ মানে আপোনাৰ এই টিংখং ইয়াৰ পৰা অলপ ওচৰতে আমাৰ এই ধোঁৱা পথাৰ বুলি কয়। আপোনাৰ বিধানসভা কোনটো পৰিব? মই টিংখং বিধানসভা। মানে বিমল বৰাৰ ঘৰ ওচৰতে, একেটা ৱাৰ্ডৰে মানুহ মই। বিমল বৰা যিটো ৱাৰ্ড, কেনেকুৱা চলিছে বতাহ? তাতো এতিয়া তুংগতে উঠিছে। তুংগত আৰু এইবাৰ যিটো আপোনালোকে অলপ আগত কথা পাতিছে যে চিম্বলবিহীন মানে এটা নিৰ্বাচন, সেইটো হৈছে কেলে মানে বিজেপি দলৰ লগতে সদায় কাম কৰি থকাও দুজনো এটা মানে কেণ্ডিডেট বিধানসভা মানে যিটো মানে ৱাৰ্ড আছে, বিমল বৰা নিজৰ ৱাৰ্ডতে সদায় বিজেপিৰ লগত থকা 2জন কেণ্ডিডেট আছে। নাই আৰু মানে বিজেপি দলে সেইটো হস্তক্ষেপ কৰা নাই, খেলিবলৈ দিছে। মানে মুখ্যমন্ত্ৰী যেনেকুৱা আহ্বান যে মানে চিম্বলবিহীন মানে সাধাৰণ ৰাইজে খেলিব পৰা এটা সুবিধা, ৰাইজৰ ক্ষমতাৰ কথা। সেইটো আমিও মানে অসমৰ এজন প্ৰভাৱশালী কেবিনেট মন্ত্ৰী হিচাপে নিজৰ ৱাৰ্ডতে তেখেতে খেলিবলৈ দিছে, বাধা দিয়া নাই আৰু আপত্তি কৰা নাই। আৰু বেলেগ বিৰোধী দলৰ বিভিন্ন দলৰ আছে, বিভিন্ন প্ৰতীকলৈ খেলিছে, সমৰ্থন কৰা আছে। তেনেকুৱাও ধুনীয়াকে প্ৰচাৰ হৈ আছে আৰু প্ৰচাৰ তুংগত আছে, বন্ধুত্বপূৰ্ণ তেনেকুৱা হৈছে। আৰু যি AP মেম্বাৰ আৰু এইটো ZPC জিলা পৰিষদ, সেইটো চিম্বল লৈ কিনে খেলিছে, সেইটো ধুনীয়াকে। আৰু প্ৰচাৰ তুংগত আছে, ঘৰে ঘৰে গৈ প্ৰচাৰ কৰিছে। বিভিন্ন দলৰে সম্পৰ্ক এটাও গঢ় লৈ উঠিছে, তেনেকুৱা এটা তুংগত উঠিছে। আৰু উন্নয়ন চাই কিনে ৰাইজে নিশ্চয় ভোট দিব বুলি তেওঁ কৈছে। আমি এইখিনি সাপেখাতি অঞ্চলত আছো আৰু সাপেখাতিৰ ভোটাৰৰ সৈতে কথা পাতিছো। অকণমান মাত দিলে ভাল পালোহেঁতেন। ওচৰতে ঘৰ চাগে? মই বৰুৱানগৰ। কিমান দূৰ ইয়াৰ পৰা? ইয়াৰ পৰা হ'ব 8-9 কিলোমিটাৰ। 8-9 কিলোমিটাৰ। মানে আপুনি সোণাৰী অঞ্চলৰে? হয়। সোণাৰী বিধানসভা সমষ্টিয়ে পৰে। আপোনাৰ সাপেখাতি পঞ্চায়ত পৰে নে নপৰে? নপৰে। নিৰ্বাচনৰ কেনেকুৱা প্ৰস্তুতি আপোনালোকৰ ফালে? সিফালে তেওঁ কৈ তেওঁ গুচি গৈছে। আমি যিহেতু তেওঁৰ মাইকৰ পৰা বহু আঁতৰলৈ গৈছে, আমি ইফালে অকণমান কথা পাতিম। ভালে আছে? ঘৰ ইয়াতে ওচৰতে চাগে? শিৱসাগৰত নিৰ্বাচনৰ বতাহ কেনেকুৱা বুলিছে? ঠিকে আছে। ঠিকে বতাহ চলি আছে তাতো ঠিকেই বতাহ চলি আছে। আৰু আমি এনেধৰণেই কথা পাতিছোঁ বিভিন্নজনৰ সৈতে কথা পাতি অকণমান আমি এই অঞ্চলটোৰ ভোটাৰেনো কিভাৱে সেই সম্পৰ্কে জনাৰ চেষ্টা আমাৰ অব্যাহত আছে। ইফালে বাইদেউ এগৰাকী আহিছে, তেওঁ বজাৰ কৰিবলৈ আহিছে। অকণমান সময় দিলে ভাল পালোহেঁতেন। ভালে আছে? বজাৰ কি কৰিব এতিয়া? টয় ল'ম বুলি ভাবিছোঁ। টয় ল'ব। ক'ৰবাত থাকে আজি জন্মদিন কিবা এটা? ভতিজা ছোৱালীৰ জন্মদিনৰ কাৰণে কিবা এটা ল'ব। আমি নিৰ্বাচনৰ কথা পাতি আছোঁ। পঞ্চায়ত নিৰ্বাচন পালেহি, 2 তাৰিখে নিৰ্বাচন। কেনেকুৱা সাজু হৈছে?
ৰাইজৰ লগতে আমিও সাজু হৈছে হয় আপোনালোকৰ ফালে কেনেকুৱা বতাহ কেনেকুৱা বলিছে ঠিকে চলিছে চব পাৰ্টিৰে মানে এইটো আহিছে আৰু ইয়াত কেনেকুৱা বতাহ বিজেপিৰ বেছি কংগ্ৰেছৰ বেছি তেনেকুৱা কিবা সেইটো দেখিছে আমি ইমান কৰোঁ নাই চবেই সমানে চলি আছে ৰুলিং পাৰ্টিটো এনেও বেছি হ'বই আৰু বেছি থাকে কাৰণ তেওঁলোকৰ শক্তি সামৰ্থ্য বেছি হয় হয় আৰু আপোনালোকৰ গাঁৱত কোনোবাই উঠিছে নাই উঠা নাই আপোনাৰ কোনটো পঞ্চায়ত পৰিব সাপেখাতি হয় সাপেখাতি পঞ্চায়তে তেওঁ কৈছে যে তেওঁলোকৰ ফালেও বতাহ বলিছে কিন্তু বিজেপি কংগ্ৰেছৰ দিশত কাৰ কি হয় সেইটো এতিয়াও ক'ব পৰা হোৱা নাই আমি ইফালে বিভিন্নজনৰ সৈতে কথা পাতিছোঁ অৱশ্যে কেমেৰা অহাৰ লগে লগে কিছু লোক ফৰিং চিটিকা দিয়ে দাদা ভালে আছে বজাৰ কৰিবলৈ আহিলে আমি নিৰ্বাচনৰ কথা পাতি আছো সাপেখাতি অঞ্চললৈ আহিছোঁ সোণাৰী বিধানসভা সমষ্টি আপোনালোকৰ এইটো চাগে সাপেখাতি ZPCও পৰে সাপেখাতি পঞ্চায়তো কেনেকুৱা চলিছে ইয়াত বতাহ বৰ্তমান এতিয়ালৈকে বৰ হেৰি হোৱা নাই খুব সাংঘাতিকভাৱে নাই হোৱা এতিয়ালৈকে হোৱা নাই মানে প্ৰচাৰ হোৱা নাই নিৰ্বাচনী প্ৰচাৰত আমি আগতে দেখিছিলোঁ মানুহ ঘৰে ঘৰে যায় নিৰ্বাচনী প্ৰচাৰ চলায় আজিকালিতো গাড়ী চাৰি লৈ এটা ডাঙৰ প্ৰক্ৰিয়া এটা গতিকে আগৰ আৰু এতিয়াৰ পাৰ্থক্যটো আপুনি কেনেধৰণে বিচাৰ কৰে আজি এতিয়াতো অলপ বেলেগ হৈছে অলপমান আৰু এইটো হেৰি হয় গভৰ্ণমেণ্ট চৰকাৰী আমি নামনি অসমত যিবোৰ দেখিছোঁ নামনি অসমৰ যিবোৰ প্ৰভাৱ পৰিছে ইয়াতো এনেকুৱা প্ৰভাৱ পৰা নাই অৱশ্যে নাই পৰা উজনিত প্ৰভাৱ পৰা নাই আপুনি নামনি অসমত আমি যেনেকৈ আমি মিডিয়া ছ'চিয়েল মিডিয়াত পাইছোঁ এইবিলাক ইয়াত নাই ছ'চিয়েল মিডিয়াৰ গোটেই কথাটো যদি চাওঁ পঞ্চায়ত নিৰ্বাচনত ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ পৰিব নিশ্চয় থাকিব এইটো আণ্ডাৰ কাৰেণ্ট চলিব পাৰে আণ্ডাৰ কাৰেণ্ট চলিব পাৰে বাহিৰৰ বতাহটোতকৈ ভিতৰি কথাটো বেলেগো হ'ব পাৰে ভিতৰি কথাটো অলপ বেলেগ হ'ব পাৰে কাৰণ এটা যদি চাওঁ এটা অভাৰ কাৰেণ্ট থাকিব এটা আণ্ডাৰ কাৰেণ্ট থাকিব গতিকে দুইটা কাৰেণ্টৰ কথা নিশ্চয় থাকিব আৰু আণ্ডাৰ কাৰেণ্টে ক'ৰবাত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে সামাজিক মাধ্যমৰ ইয়াত ব্যৱহাৰটোও ক'ৰবাত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে তেনেধৰণৰ কথাবোৰৰ মাজেৰেই আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ সাপেখাতি অঞ্চলত এইটো হৈছে সোণাৰী বিধানসভা সমষ্টি আৰু সোণাৰী বিধানসভা সমষ্টিৰ সাপেখাতি ZPC আৰু সাপেখাতি পঞ্চায়তত আমি এনেধৰণে বিভিন্নজনৰ সৈতে কথা পাতিলোঁ আৰু বলক আৰু অকণ আগুৱাই যাওঁ তাৰপিছত আন কিছু লোকৰ সৈতে কথা পাতি আপোনালোকক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আমি কিছু আভাস দিয়াৰ চেষ্টা কৰোঁ বলক আহক যাওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ